আমি চৰকাৰ আগতেও কৈছোঁ যে চৰকাৰ গঠন কৰাৰ কেৱল লক্ষ্য নহয় ৩৫ লক্ষ বিটিআৰবাসীক সেৱা কৰাৰ আমাৰ লক্ষ্য আমি এনডিএ হিচাপে পোষ্ট ইলেকশ্যন 2020ৰ যি ইলেকশ্যন পোষ্ট ইলেকশ্যন আমাৰ এলায়েন্স গতিকে এতিয়া চৰকাৰ যেহেতু চলি আছে আমাৰ এলায়েন্স আছে কিন্তু যেতিয়া নিৰ্বাচন যেতিয়া ডিক্লেয়াৰ কৰিব তেতিয়া আমি গোটেই বিষয়বিলাক চালিজাৰি চাম চালিজাৰি চাই উচিত সিদ্ধান্ত ল'ম বিটিআৰবাসী বিজেপিৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী শক্তি সামৰ্থ্য খাদ্য সাধন কেনেকুৱা আছে গোটেই আলোচনা কৰি আমি এটা আমাৰ ৰণকৌশল বা ৰণনীতি বা সিদ্ধান্ত আমি আপোনালোকৰ আগত ব্যক্ত কৰিমেই আৰু আমাৰ কাৰ্যকৰ্তাসকলে কিন্তু একদম মানে উৎসাহী হৈ আছে কাৰ্যকৰ্তাসকলে আজি নিতৌ বিজেপি দলত বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাই জইন কৰি আছে বিভিন্ন ৰাজনৈতিক দল সংগঠন সামাজিক সংগঠন বিভিন্ন আমাৰ সাংস্কৃতিক সংগঠন সহিদিনা বিপুল ৰাভাৰ নিচিনা আমাৰ ব্যক্তিয়ে জইন কৰিছে হৰকান্ত ৰাভাৰ নিচিনা ৰাভা ছাত্ৰ সন্থাক নেতৃত্ব দিয়া সহিদিনা আমাৰ নন্দ বড়ো ডাঙৰীয়া UPPL দলৰ চেণ্ট্ৰেল ৱৰ্কিং কমিটিৰ সদস্য তেওঁ জইন কৰিছে তেনেকুৱা বহুত BPF দলৰ বহু কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰি আছে UPPL দলৰ যোগদান কৰি আছে দল সংগঠন নকৰাও বহুতে যোগদান কৰি আছে অৰ্থাৎ আমি এটা অনুমান কৰিব পাৰিছোঁ যে বিটিআৰত বিজেপিৰ সমৰ্থক আৰু শুভাকাংক্ষীৰ সংখ্যা দিনক দিনে দ্ৰুত হাৰত বৃদ্ধি হৈছে মই এটাই অনুৰোধ কৰিম গৌৰৱ গগৈ ডাঙৰীয়াক যে তেওঁলোকে 40টা সমষ্টিত প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰক আৰু বিটিআৰত কংগ্ৰেছৰ নেতৃত্বত যি চৰকাৰ হৈছিল তেনেকুৱা এখন চৰকাৰ অনাৰ প্ৰয়াস কৰক যি চৰকাৰৰ দিনত নিতৌ হত্যা নিতৌ ধন দাবী নিতৌ কুস্তি সংঘৰ্ষ নিতৌ কাৰফিউ হৈছিল তেনেকুৱা চৰকাৰ এখনহে হয়তো তেওঁলোকে আনিব বিচাৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত NDA চৰকাৰ অহাৰ পিছত মানুহে সেই দিনবিলাক পাহৰি গৈছে হত্যা অপহৰণ ধন দাবী তাৰপিছত আপোনাৰ গোষ্ঠী সংঘৰ্ষ দলং নাই হস্পিটাল নাই ৰাস্তা নাই এইবিলাক পৰিৱেশ ৰাইজে পাহৰি গৈছে এতিয়া লাহে লাহে ৰাইজে এই কথাটোত বিশ্বাস কৰা আৰম্ভ কৰিছে যে আমাক যদি কোনোবাই আগন্তুক দিনত উন্নয়নৰ পথেৰে শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰিব সেই দলটো হ'ব বা সেই মিত্ৰপক্ষটো হ'ব NDA বা ভাৰতীয় জনতা পাৰ্টি বিটিআৰত বিজেপিয়ে কাৰো লগত এতিয়ালৈকে মিত্ৰতাত নিৰ্বাচন খেলা নাই ইয়া 15 চনৰ নিৰ্বাচনেই হওক 20 চনৰ নিৰ্বাচনেই হওক এইবাৰো বিজেপিয়ে বিটিআৰত নিজৰ শক্তি সামৰ্থৰে আমি নিৰ্বাচন খেলাৰ বাবে সাজু হৈছোঁ প্ৰতিজন কাৰ্যকৰ্তাই মনে প্ৰাণে বিচাৰিছে যে তামুলপুৰ সমষ্টিৰ 6টা পৰিষদীয় সমষ্টিত 6টা সমষ্টিত বিজেপি প্ৰাৰ্থী দিব লাগে এওঁলোকৰ প্ৰস্তাৱটো এওঁলোকে প্ৰেৰণ কৰিব ৰাজ্যিক কমিটিলৈকে আৰু আমাৰ কৰ্ণধাৰ সমিতিয়ে তেওঁলোকৰ প্ৰস্তাৱখিনি গুৰুত্ব সহকাৰে বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব আৰু আমি বিটিআৰ নিৰ্বাচনৰ যি প্ৰস্তুতি যি পৰিকল্পনা গোটেই কথাখিনি আজি পুংখানুপুংখভাৱে মণ্ডল সভাপতিৰ মুখৰ পৰাই হওক অন্যান্য আমাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাৰ পৰাই হওক আমি আজি আলোচনা কৰিছোঁ সকলো সাজু হৈছে যে এখন শান্তিপূৰ্ণ বিটিআৰ আৰু এখন বিকশিত বিটিআৰ যি আমি ধাৰা প্ৰতিষ্ঠা কৰিছোঁ এই ধাৰাটোক যাতে অহা 5 বছৰ আৰু শক্তিশালী কৰিব পৰা যায় আমাৰ বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্বস্তৰৰ ৰাইজে যাতে ন্যায় পায় তেওঁলোকে যাতে অধিকাৰসমূহ পায় এই গোটেই কথাবিলাক আজি এই বৈঠকত আমাৰ আলোচনা হৈছে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে আমি সকলোৱে এই নিৰ্বাচনটো কেৱল মাত্ৰ আমি নিৰ্বাচন জিকাৰ কাৰণে খেলা নাই নিৰ্বাচনত জিকি ৰাইজৰ যাতে আমি সেৱা কৰিব পাৰোঁ ৰাইজক যাতে আমি যিকোনো তেওঁলোকৰ বিপদে আপদে বা বিভিন্ন ধৰণৰ তেওঁলোক বিভিন্ন অসুবিধাৰ পৰা যে বঞ্চিত হৈ আছে কৰবাত ৰাস্তা লাগে কৰবাত হস্পিটাল লাগে কৰবাত দলং লাগে
ক'ৰবাত অংগনবাদী কেন্দ্ৰ লাগে, ক'ৰবাত হয়তো প্ৰাইমাৰী হেল্থ চেণ্টাৰ লাগে। এনেকুৱা ধৰণৰ যিবিলাক ৰাইজৰ অভাৱ অভিযোগ আছে, এইসমূহ যাতে আমি সেৱাৰ জৰিয়তে আৰু ৰাইজৰ আশীৰ্বাদৰ জৰিয়তে BTR চৰকাৰ গঠন কৰি আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আজিৰ কাৰ্যকৰ্তাসকলক আমি প্ৰস্তুত হ'বৰ কাৰণেও আমি আহ্বান জনাইছোঁ।